আজি প্ৰতিবাদ কৰিছে, প্ৰতিবাদৰ মূল কাৰণ কি আৰু ক'ৰ পৰা ক'লৈ আপোনালোকে যাব? ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত পুলিচী নিৰ্যাতন হৈছে, তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ দিছে। গতিকে আমি আমি প্ৰতিবাদ কৰিছো এই মেটাৰটো লৈ। এই কোশ্চেন লিক হৈছে, এই মেটাৰটো পাৰ্লামেণ্টত আলোচনা হ'ব লাগে, পাৰ্লামেণ্টৰ প্ৰধান ৰিজাইন কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ ওপৰত যিটো এফআইআৰ হৈছে তাক উঠাই ল'ব লাগে। এইটোৱে আমাৰ মূল দাবী। এই তিনিটা দাবীতেই আমি আজি প্ৰতিবাদ কৰিছো। একে সময়তে আপোনালোকে বিজেপি অফিচ ঘেৰাও আৰু বিজেপি কৰ্মীয়ে কংগ্ৰেছ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে আগৰণুৱা হৈছে। ইফালে কালিৰ দিনটোতো দেখা গৈছিলে ৰাহুল গান্ধীকে ধৰি প্ৰিয়ংকা গান্ধীকে ধৰি সকলোৱে যিধৰণে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল সমালোকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত গোটেই পৰিৱেশটোক লৈ অসমৰ পৰা আপোনালোকে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কেনেধৰণে কাম কৰিব বিচাৰে? গণতান্ত্ৰিক আন্দোলনকালীৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে বৰ্বৰ অমানসিক নিৰ্যাতন চলাইছে। ইয়াৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত পেপাৰ লীগৰ বিৰুদ্ধে যি গণতান্ত্ৰিক আন্দোলন, এই আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল, ইমানেই অত্যাচাৰ কৰিছিল, যি অত্যাচাৰৰ বৰ্ণনা কৰিব নোৱাৰো, যি হিটলাৰী ভাৰতবৰ্ষৰ ইতিহাসত কেতিয়াও হোৱা নাছিল। ইয়াৰ বিচাৰ লাগে আৰু ইয়াৰ বিচাৰ বিচাৰি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাজপেয়ী ভৱনলৈ ৰাওনা হৈছো। যিহেতু বিজেপি দলে দেশত আৰু ৰাজ্যত শাসন চলাই আছে, গতিকে বাজপেয়ী ভৱনত বিজেপি দলক আমি প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকৰ দলৰ চৰকাৰ ইমান গৰ্বতাৰে কিয় দেশখন চলাইছে? কিয় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠিচাৰ্জ কৰিছে? কিয় ছাত্ৰ ছাত্ৰীক নিৰ্যাতন চলাইছে? কিয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি দিব বিচাৰিছে? তাৰ জবাব লাগে আৰু তাৰ জবাব বিচাৰি, তাৰ উত্তৰ বিচাৰি আমি বাজপেয়ী ভৱনলৈ ৰাওনা হৈছো।